নমস্কাৰ বন্ধুসকল। আজি 11 নম্বৰ দিন। চাওক, আমাৰ হাঁহৰ পোৱালিকেইটা বৰ্তমান বৰিঙতকৈ বাহিৰত ওলাইছোঁ। এওঁলোকক খোৱাৰ জেগা আৰু পানী ভিতৰত লেতেৰা কৰি পেলাইতো বৰ্তমান অলপ ডাঙৰ হৈছে, যাৰ কাৰণে ভিতৰৰ জেগাটোত য'তে খায় তাতে পানী পেলালে জেগাটো বেছি তিতি থাকে, তেনেহ'লে হাঁহৰ পোৱালিৰ অসুবিধা হ'ব। যাৰ কাৰণে আমি সেইটো কণাৰ পৰা কাটি বাহিৰত ওলাই দিছোঁ। বাচ্চাকেইটা বাহিৰত আহাক খাবলৈ দিম, পানী দিম, আৰু সেইটো আমাৰ বৰ্ডিং ছিষ্টেম। বৰ্তমান পোৱালিকেইটা বাহিৰত ওলাইছোঁ, যাৰ কাৰণে গেছ হৈছে। কাপোৰখিনি ছাইড কৰি দিছোঁ যাতে গেছ বাহিৰত ওলাই যাব পাৰে আৰু বৰ্ডিঙৰ ঠাইখিনি আপোনাৰ নৰ্মেলত আহি যাব পাৰে। আৰু চাওক, বস্তাত দানা দিছিলোঁ, শেষে হৈছে প্ৰায়। আৰু ইফালে আপোনাৰ পানী টিংকাৰকেইটাৰ পৰা পানী খাই আছে, আৰু বহুত চাওক কি অৱস্থা কৰিছে, একবাৰতে কিমান লেতেৰা কৰি পেলাইছে। যাৰ কাৰণে ভিতৰত দিলোঁ, ভিতৰত বহুত লেতেৰা। আৰু এটা কথা বন্ধুসকল, আমাৰ এটা বাচ্চাৰ আজি কিবা এটা প্ৰব্লেম হৈছে, ই ঠিকমতে চলিব পৰা নাই। এই বাচ্চাটো ঠিকমতে চলিব পৰা নাই, পৰি যাই আছে। এখন বেমাৰী লাগিল না হেঁচাত কিবা এটা হ'ল, যাৰ কাৰণে আমি এই বাচ্চাটো ছাইড কৰি পেলাইছোঁ বাকীকেইটাৰ পৰা। চাওক কি ধুনীয়াকৈ যাই আছে। সেই বাচ্চাটোৰ যদি কিবা প্ৰব্লেম হৈ থাকে তেনেহ'লে বাকীকেইটাৰো হ'ব চাগে, যাৰ কাৰণে বাচ্চাটো আগতীয়াকৈ ছাইড কৰি পেলাইছোঁ। আৰু এইটোৰ কাৰণে মেডিচিন ইউজ কৰিব লাগিব, এইটো আমি। আৰু ইফালে আমাৰ দানা, যিটো প্ৰি ষ্টাৰ্টাৰ দানা আছিল, এইটো প্ৰায় শেষৰ ফালে। নতুন দানা আনিম। ইয়াৰ পিছত মই প্ৰি ষ্টাৰ্টাৰ আৰু নালাগে, এইকেইটা পোৱালিৰ কাৰণে ষ্টাৰ্টাৰ ইউজ কৰিম। ইয়াৰ পিছত মই উন্নত কোম্পানীৰে ষ্টাৰ্টাৰ দানা যিটো, সেইটো ইউজ কৰিম। দানাটো চাগে অহা ভিডিঅ'ত পাই যাব, অহাকালি আনিব লাগিব, আৰু অলপখিনি দানা আছে। বৰ্তমান এই হাঁহৰ পোৱালিকেইটাই 230টা পোৱালিয়ে দিনত 10 কেজি 8 কেজি 10 কেজিকৈ দানা খাই আছে। 3বাৰ 4বাৰত মিলাই 8 কেজি 10 কেজি দানা। চাওক, MCB ডাউন আছে, তাৰমানে আমাৰ ফাৰ্মত বৰ্তমান লাইন নাই, অফ আছে। হিটটো বন্ধ ৰাখিছোঁ, পোৱালিকেইটা বাহিৰত। আৰু ইফালে বাহিৰত ৰ'দো দিছে, যাৰ কাৰণে পোৱালিকেইটাও ইয়াতে ৰাখিছোঁ নেচাৰেলত। ঠিক আছে বন্ধুসকল, থেংক ইউ। নেক্সট ভিডিঅ' চাই থাকিব, ধন্যবাদ।